শিক্ষক শিক্ষার্থী সকলোকে মই প্ৰথমতে আন্তৰিক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক কষ্ট কৰি আহিছোঁ। সকলোলৈ মোৰ ফালৰ পৰা সুপ্ৰভাত থাকিল। আজি মই এই সভাখনৰ যিটো উদ্দেশ্য অবজেক্টিভ এণ্ড পাৰ্পজ যিটো উদ্দেশ্য আছে সেই উদ্দেশ্যটো ব্যাখ্যা কৰিব ওলাইছোঁ। আজি সভাপতি মহোদয় আদিনগৰ গাড়ী এইখন স্কুলৰ প্ৰধান শিক্ষাৰ্থী উপস্থিত সকলো অভিভাৱক উপস্থিত শিক্ষক শিক্ষাৰ্থীসকল, প্ৰথমতে মই সকলোকে আজি সভাৰ হাতেৰে শুভেচ্ছা জনাই আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁ। আজি সভাৰ উদ্দেশ্যটো হ'ল মূল উদ্দেশ্যটো হ'ল আমাৰ 2024-25 চনত যিটো গুণোৎসৱ হৈছিলে সেইটো গুণোৎসৱৰ ৰিজাল্টটো অলৰেডি আহি পালে আৰু আজি আপোনালোকৰ ল'ৰা ছোৱালীক আমি মাৰ্কশ্বিট পঠিয়াইছিলোঁ। আপোনালোকে চালে চাগে এই ৰিজাল্টৰ ওপৰত আপোনালোকৰ লগত অলপ আমি আজি আলোচনা কৰিম। গুণোৎসৱৰ ৰিজাল্টটো এবাৰ আমাৰ যিটো তেনেকুৱা নহ'ল তাৰ বিষয়ে আমি আলোচনা কৰিব পাৰিছোঁ। 2 নম্বৰ, এই যিটো আমাৰ গুণোৎসৱৰ ৰিজাল্ট হ'ল তাৰ ওপৰত আমাৰ অফিচ ফালৰ পৰা চৰকাৰ ফালৰ পৰা আমাৰ স্কুলত এটা আলোচনা সভা পাতিছিলে। যিটোৰ পৰা অফিচাৰসকল আহিছিলে ইয়াত, তেওঁলোকে এটা আলোচনা সভা ইয়াত পাতি তেওঁলোকে কিছুমান পৰামৰ্শ আমালৈ আগবঢ়াই গুচি গ'ল। এইখিনি কাৰণত আজি অলপ আপোনালোকৰ লগত আলোচনা কৰিব লাগে। 3 নম্বৰ, আমাৰ ল'ৰা ছোৱালীৰ উপস্থিতি আজিকালি শিক্ষা হেতু মানে টেবলেটত লোৱা হয়। আপোনালোকে জানে আপোনালোকৰ ল'ৰা ছোৱালী